জ্ঞানপূৰ্ণ হোৱা শান্তি আজিৰ মুৰলী ২৪ তাৰিখ ১ মাহ ২০২৪ বাবাই কৈছে মৰমৰ সন্তানসকল আত্মাভিমানী হোৱাৰ অভ্যাস কৰা তেতিয়া বেকাৰী খেয়াল আঁতৰি যাব পিতাৰ স্মৃতিত থাকিবা আত্মা সত্যপ্ৰধান হৈ যাব কষ্ট জগতত মনুষ্য কোনটো মাৰ্গৰ বিষয়ে একেবাৰে গম নাপায় পিতাৰ সৈতে মিলিত হোৱা বা জীৱন মুক্তি প্ৰাপ্ত কৰাৰ মাৰ্গৰ বিষয়ে কোনো গম নাপায় কেৱল শান্তি শান্তি বুলি কৈ থাকে সন্মিলন আদি পাতি থাকে এইটো নাজানে যে বিশ্বত শান্তি কেতিয়া আছিল আৰু কেনেকৈ হৈছিল তোমালোকে সুধিব পাৰা যে আপোনালোকে বিশ্বত শান্তি দেখিছিল নে শান্তি কেনেকৈ হয় বিশ্বত শান্তিটো পিতাৰ দ্বাৰা স্থাপনা হৈ আছে আপোনালোকে আহি বুজক শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ ১ আত্মাক সত্যপ্ৰধান কৰি তুলিবলৈ এক সৰ্বশক্তিমান পিতাৰ পৰা শক্তি ল'ব লাগে দেহী অভিমানী হ'বলৈ পুৰুষাৰ্থ কৰা আমি আত্মা ভাই ভাই হওঁ এইটো অভ্যাস নিৰন্তৰ কৰি থকা ২ পিতা আৰু লক্ষ্য অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ ওপৰত সকলোকে বিতংভাৱে বুজোৱা অন্য কথাত সময় নষ্ট নকৰিবা বৰদান ধৰণী নাৰীৰ স্পন্দন আৰু সময়ক চাই সত্য জ্ঞানক প্ৰত্যক্ষ কৰোঁতা জ্ঞানপূৰ্ণ হোৱা শ্লোগান মোৰ বুলি কোৱা মানে সৰু কথাক ডাঙৰ কৰি দিয়া তোমাৰ বুলি কোৱা মানে পাহাৰ সদৃশ কথাক প্ৰকাশ কৰি দিয়া শান্তি